এই স্কুটি নৱেম্বৰ মাহৰ শেষৰ ফালে আৰু ডিসেম্বৰ মাহত বিতৰণ কৰা হ'ব। 2024 বৰ্ষৰ এইচএছ উত্তীৰ্ণ মেধাবী ছাত্ৰ আৰু ছাত্ৰীসকলে এইবাৰো লাভ কৰিব স্কুটি। কিন্তু কেতিয়া এই স্কুটিসমূহ অসম চৰকাৰে প্ৰদান কৰিব বা কিমান মাৰ্কছত এইবাৰ ছাত্ৰ আৰু ছাত্ৰীসকলে স্কুটি লাভ কৰিব, কোন কোম্পানীৰ স্কুটি প্ৰদান কৰা হ'ব আৰু এই স্কুটিৰ মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰা হ'ব সবিশেষ আপোনালোকক জনাব বিচাৰো। কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই, এতিয়াই সাবস্ক্ৰাইব কৰক যাতে এনে ধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে। প্ৰথমতে আপোনালোকক জনাব বিচাৰো যে এইবাৰ এইচএছত ছাত্ৰ আৰু ছাত্ৰীসকলে আচলতে কিমান মাৰ্কছৰ পৰা লাভ কৰিব স্কুটি। যদিও যোৱা বছৰ স্কুটি বিতৰণিৰ সময়ত কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এটা বৃহৎ ঘোষণা কৰিছিল যে 2024 পৰাই ছাত্ৰ আৰু ছাত্ৰীসকলে কমেও 75% এইচএছত পাব লাগিব স্কুটি লাভৰ বাবে। কিন্তু ইয়াৰ পিছতে এই সন্দৰ্ভত কোনো ধৰণৰ অফিচিয়েল এনাউন্সমেন্ট বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ ঘোষণা কৰা হোৱা নাই। তো আপোনালোকে এই মুহূৰ্তলৈকে ধৰিব পাৰে যে আগৰ দৰেই ছাত্ৰীসকলে 60%ৰ পৰা আৰু ছাত্ৰসকলে 75%ৰ পৰা স্কুটি লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই সন্দৰ্ভত যদি কোনো ধৰণৰ সঠিক খবৰ বা কোনো ধৰণৰ লেটেষ্ট আপডেট আহে, আপোনালোকে এই চেনেলৰ যোগেদি সকলোতকৈ আগতে খবৰটো লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ বাবে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব আৰু আপোনালোকে নিজৰ মতামতটো কমেন্ট যোগে জনাই দিব যে আপোনালোকে কি বিচাৰে। ছাত্ৰ আৰু ছাত্ৰীসকলে একেই মাৰ্কছৰ পৰা স্কুটি পোৱাটো প্ৰয়োজন নে যিদৰে আছিল সেইদৰে থকাটো ভাল। এতিয়া আপোনালোকক জনাব বিচাৰো যে এইবাৰৰ এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলে কেতিয়া স্কুটি লাভ কৰিব। যোৱা দুটা বছৰ অৰ্থাৎ 2022 আৰু 2023 চনতে এইচএছৰ স্কুটি বিতৰণি 30 নৱেম্বৰৰ পৰাই আৰম্ভ হৈছিল। সেই অনুসৰি এইবাৰো খুব সম্ভৱতঃ 30 নৱেম্বৰৰ পৰা অসম চৰকাৰে স্কুটি বিতৰণি আৰম্ভ কৰিব। আৰু এই সন্দৰ্ভত আমাৰ হাতত যোৱা দুটা বছৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে। আপোনালোকক মন্তব্যবোৰ শুনাই লৈছো। অকল ছোৱালীসকলক স্কুটি দিছিলো, অহা 30 তাৰিখৰ পৰা হায়াৰ ছেকেণ্ডাৰীত প্ৰথমবাৰৰ বাবে ল'ৰাসকলকো আমি স্কুটি দিয়াৰ কাম। এই স্কুটি নৱেম্বৰ মাহৰ শেষৰ ফালে আৰু ডিসেম্বৰ মাহত বিতৰণ কৰা হ'ব। ইয়াৰ উপৰিও প্ৰতি বছৰৰ ন্যায় এইবাৰো এইচএছৰ স্কুটিৰ মেৰিট লিষ্ট শিক্ষা সংসদৰ অফিচিয়েল ৱেবছাইটতে উপলব্ধ হ'ব আৰু খুব সম্ভৱতঃ অক্টোবৰ মাহতে এই মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। আৰু আগৰ দৰেই এইবাৰো এইচএছত মেধাবী ছাত্ৰ ছাত্ৰীসকলে হিৰো কোম্পানীৰ স্কুটি লাভ কৰিব। নিবিদা অনুসৰি হিৰো কোম্পানীৰ স্কুটি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই বছৰ লাভ কৰিব।